গুড মৰ্ণিং সকলোকে। বহুত দিনৰ পৰা ভাবি আছিলোঁ চুলিডাল কাটিম, আজি সময় মিলাই পেলাই চুলিডাল কাটিবৰ কাৰণে ওলালোঁ। চুলিডাল বহুত মিছ কৰিম দেই, একদম জোকাই জোকাই খোপা বান্ধিবলৈ নাপাম আৰু আজি পাছাকৈ দেই। চ' বহুত মিছো কৰিছোঁ। তাৰপিছত আহি চেলুন পালোহি, চেলুনত পাই একদম ধুনীয়াকৈ চুলিডাল কাটি ল'লোঁ। মনটো অকণ হ'লেও দুখ লাগিছে, যিমানেই নহওক আজি বহুত বছৰ ধৰি চুলিডাল ৰাখি থৈছিলোঁ, আজি কাটি পেলাবলগীয়া হ'ল। এতিয়া কাটি পেলালোঁ, চাওকচোন কেনেকুৱা লাগিছে মোক দেখিবলৈ। গেটআপটো বেয়া লাগিছে নি কমেণ্ট কৰি জনাবচোন। তাৰপিছত ভাবিলোঁ চুলিবোৰ যেতিয়া হেৰি কৰিলোঁ, মুখখনত অকণমান ফেচিয়েল অকণ কৰি ল'লোঁ, নহ'লে বহুত দিনে ৰ'দত একদম পুৰি গ'লোঁ, গোটেই গালবোৰ ক'লা হৈ গৈছে। আহি পেলাই পাই গ'লোহি একদম বৰুৱা চাৰিআলি, তাত গৈ পেলাই হেৰি খালোঁ। খাই পেলাই উৰ্বশী পাৰ্লাৰলৈ গ'লোঁ। পাৰ্লাৰত গৈ পেলাই ভাবিলোঁ চুলিকেইডাল স্পা কৰি লওঁ। কাটিলোঁ যেতিয়া চুলিকেইডাল স্পা কৰি ল'লোঁ ধুনীয়াকৈ, আৰু বাইদেউ ইমান ধুনীয়াকৈ মালিচ কৰি দিছে নহয়, একদম চ' বহুত ভাল লাগি গ'ল। তাৰপিছত স্পা কৰা মেচিনটোৰে গোটেই চুলি সোপা অলপ দেৰি একদম উত্তপ্ত কৰি ল'লোঁ, মানে অলপমান ভাপ দি পেলাই অলপ গৰম কৰি ল'লোঁ। চ' চুলিবোৰ অকণমান স্মুথ হৈ গ'ল। তাৰপিছত আহি পাচলি বজাৰ কৰিবলগীয়া আছিলে ঘৰলৈ, পাচলি অলপ বজাৰ কৰিলোঁ। আহি পেলাই বাইদেউ দোকানত মেগী খাই পেলাই ঘৰ